নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। নক্ষত্ৰমণ্ডলৰ স্থিতিত আপোনাৰ ফলাফল এনেধৰণৰ। আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট শুভ আৰু অনুকূল। জ্বৰ আৰু প্ৰহাদৰ দৰে হঠাৎ তীব্ৰ বেমাৰত ভুগি থকাসকলে নিজৰ বিপদৰ পৰা যথেষ্ট সকাহ পাব। এনে বেমাৰে আপোনাক অশান্তি নিদিয়ে। অৱশ্যে সকলো সাৱধানতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ। চকুৰ সংক্ৰমণৰ প্ৰতি সাৱধান হোৱাটো খুবেই প্ৰয়োজন, যিয়ে আপোনাক কিছু সময়ৰ বাবে অসুবিধা দিব পাৰে। যিকোনো প্ৰতিযোগিতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাহিৰেও সঁচাকৈয়ে চিন্তাৰ কোনো কাৰণ নাই, আৰু সকলো সম্ভাৱনাতে এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ কোনো গুৰুতৰ বিপদ নহ'ব। বিত্তীয় ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ আৰ্থিক সম্ভাৱনাৰ বাবে বৰ ভাল নহয়, কিয়নো নক্ষত্ৰমণ্ডলৰ যি স্থিতি, তাৰ ফালৰ পৰা আপোনাৰ মেজাজ অনুকূল নহয়। আপুনি জড়িত যিকোনো মামলা বা বিবাদ আপোনাৰ বিৰুদ্ধে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত লোকচান হ'ব পাৰে। গতিকে আপুনি সিদ্ধান্তটো পিছত আৰু অধিক অনুকূল সময়লৈ পিছুৱাই নিবলৈ চেষ্টা কৰিব লাগিব। বিনিয়োগ আৰু নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবেও পৰিৱেশ অনুকূল নহয়। গতিকে এনে যিকোনো পৰিকল্পনা স্থগিত ৰখা উচিত। আগন্তুক মাহত পৰিস্থিতি আপোনাৰ বাবে স্পষ্টভাৱে প্ৰতিকূল হ'ব আৰু আপুনি নিম্ন আৰ্থিক অৱস্থাত থাকিব লাগিব। কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। আগন্তুক মাহত নক্ষত্ৰমণ্ডলৰ গতি আপোনাৰ কেৰিয়াৰৰ বাবে প্ৰায় শুভ নহয়। সহকৰ্মীসকলৰ লগত গুৰুত্বৰ মতানৈক্য হ'ব পাৰে, আনকি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপুনি আপোনাৰ দৃষ্টিভংগীত
কিছু অতিৰিক্ত অভিলাষী হ'ব পাৰে। ইয়াত আপোনাৰ বাবে ৰিস্ক এটা অন্তৰ্নিহিত উপাদান আছে। আচলতে কিছু সংযমৰ প্ৰয়োজন হ'ব। আপুনি আপোনাৰ পৰিকল্পিত লক্ষ্যৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব আৰু বহুত ভ্ৰমণ কৰিবলগীয়া হ'ব, কিন্তু এইবোৰ উপলব্ধি কৰিব পৰাৰ সম্ভাৱনা কম। আপুনি প্ৰতিকূল পৰিস্থিতিত পৰিব। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। আপোনাৰ শৈক্ষিক প্ৰচেষ্টাৰ কথা ক'বলৈ গ'লে এইটো এটা উৎকৃষ্ট মাহ, য'ত আপোনালোকৰ মাজত কিছুমানে উল্লেখযোগ্য সফলতা লাভ কৰিব। প্ৰয়োজনীয় প্ৰেৰণাৰে আপুনি আপোনাৰ কামবোৰ গতিশীলভাৱে আগুৱাই নিব। কাৰিকৰী শিক্ষাৰ্থীসকলে নিজৰ ক্ষেত্ৰখনৰ প্ৰতি খুবেই ভাল প্ৰদৰ্শন কৰিব। তদুপৰি তেওঁলোকৰ মাজত কিছুমানে বিশেষজ্ঞতাৰ প্ৰয়োজন হোৱাৰ ক্ষেত্ৰত ভাল নম্বৰ লাভ কৰিব। সফলতাৰ ঢৌ উঠি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে অতি ভাল প্ৰদৰ্শন কৰিব। তদুপৰি আপোনালোকৰ বেছিভাগৰে মনোনিৱেশ কৰা হ'ব, যাৰ ফলত শিক্ষণ অতি সহজ হৈ পৰিব। ইয়াৰ দ্বাৰা আপোনাৰ উৎকৃষ্ট প্ৰদৰ্শনতো অৰিহণা যোগাব। ভ্ৰমণৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহত আপোনাৰ ভ্ৰমণ সাধাৰণৰ দৰে উপকাৰী নহ'ব, কাৰণ আপোনাৰ নক্ষত্ৰমণ্ডলৰ সংমিশ্ৰণত ইয়াৰ ফলাফল আপোনাৰ বাবে অনুকূল নহয়। যদিও আপুনি আপোনাৰ চাকৰি বা ব্যৱসায়ৰ সৈতে জড়িত বহু ভ্ৰমণ কৰিব, তথাপিও আপোনাৰ প্ৰচেষ্টা সফল নহ'বও পাৰে। আপোনাৰ পদক্ষেপবোৰো হয়তো বৰ বেছি ফলপ্ৰসূ নহ'বও পাৰে। আপুনি অকলে যাত্ৰা কৰিব আৰু প্ৰায় সম্পূৰ্ণৰূপে পথ বা ৰেল যোগে যাত্ৰা কৰিব। এই সময়ছোৱাত আটাইতকৈ অনুকূল দিশ হ'ব পাৰে পূব দিশ। বিমান যাত্ৰা যদিও ইও বিশেষ সহায়ক নহ'ব পাৰে। তদুপৰি আপোনাৰ আঘাত বা আন কোনো শাৰীৰিক অসুবিধাৰ সম্ভাৱনা আছে। পাৰিবাৰিকৰ ক্ষেত্ৰত এনেধৰণৰ ফলাফল। এই মাহত নক্ষত্ৰমণ্ডলৰ পৰা শুভকামনা বৰ বিশেষ শুভ নহয়, কিয়নো নক্ষত্ৰমণ্ডলৰ গতিবিধিত বৰ সহায়ক নহয়। আপোনালোকৰ মাজত কিছুমানৰ ভাই ভনীৰ সৈতে সম্পৰ্ক টান হোৱাৰ সম্ভাৱনা আছে, আনকি অত্যন্ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে ট্ৰাভেল স্পট এৰাই চলি যিকোনো ধৰণৰ সংঘাতত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ দ্বাৰা কিছু পৰিমাণে সহায় হ'ব পাৰে। লগতে সন্দেহ কৰাৰ প্ৰৱণতাক ৰোধ কৰক, কিয়নো ইয়াৰ ফলত আপোনাৰ পত্নী বা স্বামীৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। আপোনাৰ দৃষ্টিভংগীত অধিক সহনশীল আৰু মুকলি হ'বলৈ যিকোনো অনুশাসন কৰক। শিশুৰ কাম কাজতো তীক্ষ্ণ নিৰীক্ষণৰ প্ৰয়োজন হ'ব। তেওঁলোকৰ কাম কাজত অধিক মনোযোগ দিয়ক। সময় আৰু শক্তি দুয়োটা দিশতে। শিশুৰ বাবে ফলাফল এনেধৰণৰ। এই মাহত আপোনাৰ ল'ৰা ছোৱালীৰ কাম কাজ যথেষ্ট সুচাৰুৰূপে চলিব যদিও কিছু সযতনে পৰিকল্পনা কৰিলে ফলাফল বহু পৰিমাণে উন্নত হ'ব। ইয়াৰে অধিকাংশই অধ্যয়ন আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কামত গড় হিচাপতকৈ খুবেই ভাল প্ৰদৰ্শন কৰিব। অনুশাসন আৰু আজ্ঞাকাৰিতাক অতিমাত্ৰা কৰিব নোৱাৰিব। তথাপিও ইয়াৰে কিছুমানে হয়তো প্ৰচণ্ড উদ্যোগ আৰু মৌলিক চিন্তা আৰু কাৰ্যৰ ক্ষমতা প্ৰদৰ্শন কৰিব পাৰিব। অভিভাৱকে নিজৰ উন্মাদনাত পদ্ধতি আৰু স্থূল অনুশাসনহীনতাৰ মাজত পাৰ্থক্য ৰাখিব লাগিব। প্ৰথমটো উৎসাহিত কৰিব লাগে,
আনহাতে দ্বিতীয়টোক কঠোৰভাৱে মোকাবিলা কৰিব লাগিব। বেছিভাগ শিশুৱেও আঘাত পোৱাৰ প্ৰৱণতা থাকিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক সেই প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। এই আছিল এই 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।